পানৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখন কাহিলীপাৰাত জুবিন অবিহনে প্ৰথমটো জন্মদিন উদযাপন কৰা হৈছে। মই এই মুহূৰ্তত কাহিলীপাৰাত আছোঁ। কাহিলীপাৰাৰ পৰা দেখুৱাব বিচাৰিছোঁ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এতিয়া কাহিলীপাৰাৰ বাসগৃহত আৰু বাসগৃহত এনেধৰণে নাম কীৰ্তন ইতিমধ্যে পৰিৱেশন কৰি আছে এইসকল ভক্তই। আৰু আনহাতে যদি পলাশে দেখুৱাই তেতিয়াহ'লে দেখিব কিছু সময়ৰ পাছতে জুবিন গাৰ্গৰ এক মূৰ্তি মুকলি কৰা হ'ব। গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ পিতৃয়ে মুকলি কৰিব আৰু কিছু সময় বাকী আছে 9 বজাৰ লগে লগে এই স্থানত থকা যিটো প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিটো মুকলি কৰা হ'ব। কিন্তু এইখিনি এটা কথা ক'ব লাগিব, জুবিন অবিহনে প্ৰথমটো জন্মদিন এই জুবিন গাৰ্গ থকা কাহিলীপাৰাৰ এই এপাৰ্টমেণ্টৰ বাসিন্দাসকলে উদযাপন কৰিছে। প্ৰথম অৱস্থাত এনেধৰণে পুৱাৰ ভাগৰ পৰা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত আমি কাহিলীপাৰা বাসগৃহৰ পৰা পোনে পোনে এইসমূহ দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণেই ভক্তসকলে তেওঁলোকে আধ্যাত্মিক যিসমূহ কাম কাজ সেই আধ্যাত্মিক কাম কাজসমূহ ইতিমধ্যে পৰিৱেশন কৰিছে। আনহাতে আন এক দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। যেনিয়ে চাই তেনিয়ে দেখিব জুবিন গাৰ্গৰ যিসমূহ কথা, জুবিন গাৰ্গৰ যিসমূহ ছবি সেই ছবিসমূহ অংকন কৰিছে দেৱালত। বিভিন্ন ধৰণৰ কথা তেখেতসকলে জুবিন গাৰ্গে কোৱা কথাসমূহ এনেধৰণে ৱালত লেখা দেখিবলৈ পাইছোঁ। নাহৰ চিঞৰি থাকিলে নহ'ব, নাহৰ ৰুব লাগিব, ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া মই থকা যেন লাগিব, য'ত নাহৰ থাকে জুবিন গাৰ্গ থাকে। এনেধৰণৰ জুবিন গাৰ্গে কোৱা কথাসমূহ তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ বাসগৃহৰ পৰা এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। পলাশে দেখুৱাব এয়া জুবিন গাৰ্গৰ বাসগৃহৰ পৰিৱেশ। আৰু জুবিন গাৰ্গৰ বাসগৃহত পুৱাৰ ভাগৰ পৰা অগণন ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল জুবিনৰ অনুৰাগী আছে, জুবিনৰ অনুৰাগীসকল আহিছে আৰু তেখেতসকলে জুবিন গাৰ্গৰ বাসগৃহত আহি জুবিন অবিহনে প্ৰথমটো জন্মদিন উদযাপন কৰিবৰ বাবে তেখেতসকলে অহা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি পোনে পোনে জুবিন গাৰ্গৰ বাসগৃহৰ পৰা কেনেধৰণে নাম কীৰ্তন কৰি থকা হৈছে, কেনেধৰণে ভাগৱত পাঠ কৰি থকা হৈছে সেই দৃশ্যাংশ আমি দেখুৱাব বিচাৰিছোঁ। পলাশে দেখুৱাইছে এনেধৰণেই তেখেতসকলে নাম ভক্তি ৰসেৰে জীপাল কৰি তুলিছে জুবিন গাৰ্গৰ বাসগৃহত। বাসিন্দাসকল আছে, বাসিন্দাসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিছু আগুৱাই গৈ আমি তেখেতসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। পুৱাৰ ভাগৰ পৰা এনেধৰণে ভক্তি ৰসেৰে জীপাল হৈ আছে। আনহাতে আন এক ছবি আমি দেখুৱাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ যিখন বাহন আছে সেই বাহনখনো ইয়াত এনেধৰণে অংকিত কৰা হৈছে। জুবিন গাৰ্গৰ যিসমূহ ফটো সেই ফটোখন এনেধৰণে অংকিত কৰিছে চিত্ৰশিল্পীসকলে। তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ যিখন বাহন এই বাহনখন এনেধৰণেই তেখেতসকলে অংকিত কৰিছে, কিয়নো জুবিন গাৰ্গৰ অতি প্ৰিয় আছিলে এই বাহনখন। আৰু এই বাহনখনৰ কথা বিভিন্ন সময়ছোৱাত জুবিন গাৰ্গে কৈছে আৰু এই বাহনখন এনেধৰণেই অংকিত কৰিছে ৱালত। আৰু যিসকল বাসিন্দা আছে বাসিন্দাসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতসকলে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেখেতসকলে জুবিন গাৰ্গ অবিহনে প্ৰথমটো জন্মদিন তেখেতসকলে উদযাপন কৰিব বিচাৰিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন দাৰ অবিহনে প্ৰথমটো জন্মদিন আজি এনেধৰণে উদযাপন কৰিবলগীয়া হৈছে। দুখ লাগিছে, বহুত দুখ লাগিছে। কিন্তু দুখ লাগিলেও কি হ'ব, মানে মানুহটো দেখাত নাই, কিন্তু অন্তৰত সকলোৰে অন্তৰতে আছে, গোটেই পৃথিৱীতে আছে, গোটেই অসমতে আছে, মানে সকলোৰে অন্তৰতে আছে, কিন্তু কায়িক হিচাপে নাই হা। কিন্তু তথাপি দুখৰ মাজতো অকণমান মানে কি বুলি প্ৰকাশ কৰিবই নোৱাৰোঁ। দুখৰ মাজতো অকণমান মানে সুখ বিৰিঙাইছোঁ, কিয় আজি তাৰ মূৰ্তিটো প্ৰতিস্থাপন কৰিব, অলপ দেৰি কৰিব আৰু সি যেন তেতিয়া আমাৰ মাজতে আছে, আমি ইয়াতেই থাকা বুলি ভাবি। এতিয়া চাৰিওফালে তাৰ ফটো, সি যেন ইয়াতেই বহি আছে। এইখিনিতে এখন বেঞ্চ আছিল বকুলজোপাৰ তলতে, সি সদায় তাত বহি থাকে। এতিয়া সেই বকুলৰ তলকে জুবিনক স্থাপন কৰিছে আৰু আমি সদায় লগ পাই থাকিম। মানুহটো কায়িক হিচাপে নাই যদিও আন্তৰিক মানে অন্তৰৰ ভিতৰত সদায় আছে। আমি সদায় সি আমাৰ মাজত থাকিবলৈ আমি সকলোৱে মানে অকল মই বুলি নহয়, অসমবাসী গোটেই পৃথিৱীৰ মানুহে তাক আমাৰ মাজতে জীয়াই ৰখাৰ হেৰি কৰিছে। যিজোপা বকুল গছ আছে সেই বকুল গছজোপা জুবিন গাৰ্গে ৰোৱা আছিলে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু সেই সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিম। কিন্তু এই মুহূৰ্তত আমি সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা এটা বিশেষ দৃশ্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। সোণাপুৰৰ এয়া জুবিন ক্ষেত্ৰত মিতুল, আপুনি যদি হয় আমাক সেই দৃশ্য আছাম টক্সৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাওক, কিদৰে এটা হাতী আহি প্ৰণাম জনাইছে জুবিন ক্ষেত্ৰত। মিতুল।